নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ গ্ৰেড 4 নতুন পদ মুকলি কৰিলে আৰু এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে দেখা পাইছে। তো এই পদখিনি আহিছে প্ৰিন্সিপাল জাজ ফেমিলি কোৰ্ট 2 ফালৰ পৰা, ঠিক আছে। তো কামৰূপ মেট্ৰ গুৱাহাটীৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰিছে। তো ইয়াতে পোষ্টৰ নামটো যদি আমি চাওঁ গ্ৰেড 4, তো ইয়াতে ৰেকৰ্ড এৰেঞ্জাৰ ইয়াৰ বাবে এটা পদ আছে আৰু পিয়নৰ বাবে এটা পদ আছে। আৰু ইয়াতে আপোনালোকৰ দৰমহাৰ নিৰীক্ষখিনি দিয়া আছে 14000 পৰা 60500 লৈকে আৰু গ্ৰেডটোৱে 5200। তো এইটো হৈছে আপোনালোকৰ ৰেকৰ্ড এৰেঞ্জাৰৰ। আৰু যিটো পিয়নৰ পদ তো তাৰ বাবে 12000 পৰা 52000 লৈকে ৰাখিছে আৰু গ্ৰেডটোৱে 3900। আৰু এই পদসমূহ আপোনালোকৰ কেটেগৰী ওয়াইজ ইয়াতে দিয়া আছে। তো আপোনালোকে চাব পাৰে ইয়াতে। আৰু কোৱালিফিকেশ্যনখিনি আমি যদি চাওঁ আপোনালোকে মিনিমাম 8 পাছ কৰা হ'ব লাগিব। আৰু যদিহে আপোনালোকে হায়াৰ সেকেন্ডাৰীতকৈ অধিক পাছ কৰিছে তো তেনেহলে আপোনালোকে এই পদটোত আবেদন কৰিব নোৱাৰে, ঠিক আছে। তো ইয়াৰ বাবে আপোনালোকৰ বয়সৰ সীমা বিচাৰিছে 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বাকি যিখিনি এসসি এসটি এসটিএইচ ওবিসি এমওবিসি ক্যান্ডিডেট তো তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশন দিয়া আছে। তো সিলেকশন প্ৰসেসটো যদি আমি চাওঁ তো ইয়াতে আপোনালোকৰ দুটা ষ্টেজত এক্সামটো অনুষ্ঠিত হ'ব। তো প্ৰথমটো আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত কৰিব আৰু দ্বিতীয়টো আপোনালোকৰ যেটো ইন্টাৰভিউ তো হেতু অনুষ্ঠিত কৰিব। আৰু হাউ টু এপ্লাই তো ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেট মাৰ্কশ্বিট তো সকলোখিনি আপোনালোকে সেলফ এটেস্টেড কৰি পঠাব লাগিব। লগতে 3 কপি পাছপোৰ্ট সাইজ ফটো দিব লাগিব। তো এইখিনি পঠাব লাগিব। ইয়াতে এড্ৰেছটো দিছে The Principal Judge Family Court 2 Kamrup Metro Newsity Building BK Kakoti Road Ulubari Guwahati 781007 Assam। তো এই এড্ৰেছটোলৈ আপোনালোকে পঠাব লাগিব। তো লাষ্ট ডেটটো ৰাখিছে ইয়াতে আপোনালোকে ডেটটো চাব পাৰে 30 জুন 2025। তো 5টা বজাৰ লৈকে সময় থাকিব। তো যিখিনি বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ ভালদৰে পঢ়ি চাব। যেটো অফিচিয়েল ওয়েবসাইট আছে তো এই অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে চেক কৰি চাব পাৰিব। তো বন্ধুসকল এইখিনি আছিল ভিডিওটো আপোনালোকক দিবৰ বাবে ধন্যবাদ।